বন্ধুসকল, বৰ্তমান মই এতিয়া আছোঁ লখিমপুৰ নাহৱানী। বৰ্তমান মোৰ লগত আছে দিগন্ত ৰাজখোৱা। তেওঁ মোক লৈ যাব জেগা দেখাবৰ কাৰণে, যিহেতু চাবলগীয়া জেগা যথেষ্ট আছে, বাগানো আছে। বাগানৰ মাজে মাজে গৈ গৰা আছে বুলি কয়, নদী ঘাট ন, তো নদী ঘাট আছে, গৰা বুলি কয়, চাবলগীয়া জেগা বুলি কৈছে পাহাৰৰ কাষত। তো তাকে ওলাইছোঁ চাবৰ কাৰণে। যিহেতু আহিছোঁ সকলোখিনি ঘুকতি থৈ যাম আৰু সকলোখিনি চাই চাই গৈ থাকিম। আৰু এতিয়া বৰ্তমান গৈ আছোঁ, আপোনালোক সকলো দেখালৈ গৈ থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বাৰু বলক আগলৈ গৈ থাকোঁ আৰু। গাঁৱৰ পৰিৱেশ কিমান সুন্দৰ। চাওক কিমান সুন্দৰ পৰিৱেশ, পাহাৰ আৰু গছ গছনিয়ে ভৰি আছে। চাহপাত বাগান মানে কি বাউণ্ডেৰীৰ ভিতৰত আছে আৰু চাইডৰ গছ পুলিবোৰ আছে। আৰু বলক আগলৈ গৈ থাকোঁ আৰু। ইমান সুন্দৰ পৰিৱেশ চাওক, চাৰিওফালে চাহপাত বাগান, মাজতে ধানৰ খেতি না দোস্ত। আৰু ইয়াৰ পৰা ওলোৱাৰ পিছত চাহ খেতি দেখা নাপাওঁ আৰু গম পালা দোস্ত। এই পাই আহিছোঁ মই ডাঙৰ বাগানখন, সুন্দৰ পৰিৱেশ বন্ধুসকল। ষ্টেণ্ড পাত নানিলোঁ না, কপে ভিডিঅ' কল এটা টিপা থাকি জানে ষ্টেণ্ড পাত থাকিলে। মই এনেকৈ ভিডিঅ' বনাম বুলি ভাবাই নাছিলোঁ, বহুত জোনালী কথা থাকি গ'ল চব, বেগ চেগ অঁ। বন্ধুসকল, এইবোৰ চাহপাত খেতি হয় তাত বৰ্তমান এতিয়া কলম দিছে, যিহেতু এতিয়া কলম দিয়া সময়ত এতিয়া আকৌ নতুন কোঁহপাত আহিব ইয়াৰ পৰাই। কাটাগুৰিৰ পৰা আহি যায় ন দোস্ত, কাৰণ বুঢ়া চাহপাতটো ব্যৱহাৰ নহয়, কুমলীয়া চাহপাত ব্যৱহাৰ হয় চাহপাতৰ কাৰণে। সেইটো কাৰণে কলম দি দিয়ে আৰু কলম দিয়াৰ পাছত নতুনকৈ পাত আহে, আকৌ সেই পাতটো ছিগি লৈ আকৌ চাহপাতৰ কাৰণে ফেক্টৰীত গুচি যায়।
সকলো সমান চাইজতে কাটিছে, কিমান সুন্দৰকৈ কাটিছে। এই নতুন কোঁহপাত আহিলে মজা লাগে ন যে দেখি, একদম সুন্দৰ লাগে। এজোপি চাহপাত গছ কিমান বছৰৰ কাৰণে হেৰি কৰে, ৰোৱাৰ পিছত কলম দি থাকে নাজানা ন?